আধুনিক ভাৰতীয় সাহিত্যৰ মানচিত্ৰত অসমৰ বাবে এটা তেওঁ যুগমীয়া স্থান দখল কৰিছিল আৰু তেওঁ আৰু আন দুই চাৰিজন মুছলিমৰ সৈতে। গতিকে মই বিশেষভাৱে তেওঁৰ দৰে এজন মহান ব্যক্তিত্বৰ জন্ম শতবাৰ্ষিকী অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়ক হিচাপে মোৰ কাৰ্যকালত আৰু বিশেষকৈ মই ইয়াতে দিল্লীত অনুষ্ঠিত কৰিব পাৰিছোঁ আৰু সেইবাবে মই নিজকে সৌভাগ্যৱান গণ্য কৰোঁ আৰু মই সাহিত্য একাডেমীৰ সভাপতি আৰু সচিব মহোদয়ক তাৰ বাবে আন্তৰিক ধন্যবাদ। তেওঁ নিজৰ লেখাৰ দ্বাৰা তেওঁ উৎসাহিত কৰিছিল অসমৰ সাহিত্যক সৰ্বভাৰতীয় প্ৰেক্ষাপটত তেখেতে চিনাকি কৰি দিছিল আন আৰু দুই চাৰিজনৰ সৈতে আৰু আধুনিক ভাৰতৰ আৰু বিশেষকৈ স্বৰাজোত্তৰ ভাৰতবৰ্ষৰ আধুনিক ভাৰতীয় সাহিত্যৰ মানচিত্ৰত অসমীয়া সাহিত্যই এটা যুগমীয়া স্থান দখল কৰিছিল। ভূপেন হাজৰিকা বা কি কয় যে আমাৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ দৰে দুই চাৰিজন মুছলিমীয় সাহিত্যিকৰ বাবে। আৰু ৩৫ বছৰ বয়সতে তেওঁ জ্ঞানপীঠ বঁটা পাইছিল। ৫৫ বছৰ নহয় আপোনাৰ ৩৫ বছৰ বয়সত তেওঁ সাহিত্য একাডেমীৰ পুৰস্কাৰ পাইছিল আৰু মাত্ৰ ৫৫ বছৰ বয়সতে কিজানি জ্ঞানপীঠ বঁটা পোৱা সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত তেওঁই প্ৰথম। ইমান কম বয়সত আমি জানো যে জ্ঞানপীঠ বঁটা যে বৰ্তমান সময়ত যিসকলে প্ৰায় পায় সেইসকলৰ বয়স প্ৰায় ৯০ বছৰ থাকে, ৭৫ বছৰ থাকে, আনকি 100 ইয়াৰ্ছতো পায়। কিন্তু আমাৰ বাবে আমাৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে এইটো ডাঙৰ গৌৰৱৰ কথা যে তেখেতে ৫৫ বছৰ বয়সতেই পাইছিল আৰু তেওঁ অসমীয়া সাহিত্যলৈ এটা নতুন চেতনা তেওঁ টানিছিল। প্ৰশ্ন কৰিছিলোঁ যে এখন অট'বায়'গ্ৰাফি লিখিব লাগে। তেতিয়া মোক দেউতাই উত্তৰ দিছিলে যে মই মোৰ লিখনিতে সোমাই আছোঁ আৰু সেই তেতিয়াৰ পৰা মই দেউতাৰ কিতাপবোৰ পঢ়িবলৈ আৰম্ভ কৰিলোঁ, যিহেতুকে এতিয়া দেউতা কায়িকভাৱে উপস্থিত নাই। আৰু বীৰেন্দ্ৰ কুমাৰ ব্যক্তি আৰু বীৰেন্দ্ৰ কুমাৰ লেখক দুয়োজনে কিন্তু একেজনেই। গতিকে তেওঁ স্বাধীনোত্তৰ কালৰ পৰা বা স্বাধীনতাৰ আগৰ পৰা তেওঁ লিখিবলৈ প্ৰেৰণা পাইছিলে, লিখিছিলে। তেওঁৰ শিশু অৱস্থাৰ পৰাই হাইস্কুল, কলেজীয়া তেওঁ বিভিন্ন ধৰণৰ গল্প, কবিতা তেওঁ লিখা আৰম্ভ কৰিছিলে আৰু স্বনামধন্য সাহিত্যিকসকলৰ পৰা তেওঁ প্ৰেৰণা পাইছিলে। আৰু শেষত তেওঁ যেতিয়া কটন মহাবিদ্যালয়ত আছিলে তেতিয়া তেওঁ সেইখিনি সময়ত আছিলে 1942 চন গণবিপ্লৱৰ সময়। তেওঁ তেতিয়া ৰাম মনোহৰ লোহিয়া, আচাৰ্য নৰেন্দ্ৰদেৱ আৰু জয়প্ৰকাশ নাৰায়ণ আদিৰ যিবিলাক লিখনি সেইবোৰ পঢ়ি খুব প্ৰভাৱান্বিত হ'ল।